মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 4 নম্বৰ অংকটো চোৱা। 3 নম্বৰ চাইটো কি কৰিবলৈ কোৱা হৈছে? পূৰণ কৰা। আমি পূৰণ কৰিম এইটো ত্ৰিপদ ৰাশি লগত আমি একপদ ৰাশি পূৰণ কৰিব লাগে। 7x স্কয়াৰ x স্কয়াৰে twice x স্কয়াৰ minus 4x plus 1 পূৰণ কৰিব লাগে। আমি পূৰণ কেনেকৈ কৰিম আগতে শিকি গৈছো। যদি এই ভিডিঅ'মু নাইছো তেতিয়াহ'লে চাই ল'বা। যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। আজি আহা কেনেকৈ কৰিছো। মই বাওঁফালে আৰু সোঁফালে লিখি লৈছো। সোঁফালে মই অলপ দীঘলকৈ কৰিম আৰু বাওঁফালে অলপ চমুকৈ কৰি দিম। কাৰণ আমাৰ পৰীক্ষাত সময়টো বচাব লাগিব যে, গতিকে সেইকাৰণে প্ৰথম বুজিবৰ বাবে এই ধৰণে কৰিব লাগিব। এই প্ৰথম ৰাশিটো প্ৰথম পূৰণ কৰে দেই। এনেকৈ তাৰমানে এইটো 7x স্কয়াৰ পূৰণ twice x স্কয়াৰ প্লাছ মাইনাছ 4x লগত আকৌ কোনটো পূৰণ হ'ব? এই 7x আকৌ পূৰণ হ'ব। পূৰণ 7x স্কয়াৰ প্লাছ মাইনাছ প্লাছ একৰ লগত কি হ'ব? 7x স্কয়াৰ পূৰণ হৈ যাব। মানে আকৌ এইটো ইয়াক কৰিব লাগিব। মানে এই প্ৰথম ৰাশিটোৱে এই তিনিটাকে কৰিব লাগিব। ত্ৰিপদ ৰাশি যে ত্ৰিপদ ৰাশি 3বাৰ পূৰণ কৰিব লাগিব। এতিয়া চোৱা, এই দুটা পূৰণ হৈ আছে। হ'ল এইটো মাইনাছে প্লাছে মাইনাছ বহিছিল, প্লাছে প্লাছ বহিছিল। হ'ব এই দুটাৰ মাজত পূৰণ, এই দুটাৰ মাজত এইটো। এতিয়া সংখ্যাকেইটা ওচৰত লৈ আনিছো। 7 × 2 x স্কয়াৰ হ'ল মাইনাছ 4 × 7 পূৰণ x স্কয়াৰ হ'ল। একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোকে পাম আমি। 7 × 7 x স্কয়াৰ হ'ব। এতিয়া চোৱা, এই 2 7 গুণ 14 হ'ব পূৰণ। এই x গুণ একে পদ ৰাশিটো পূৰণ হ'ব নহয়। পূৰণ হ'লে ওপৰৰ ঘাতকেইটা কি হয়? যোগ হয়। 2 2 আছে। হ'ব মাইনাছ 4 7 গুণ 28 হ'ল x ওপৰত একো ঘাত নাই, গতিকে কি আছে? 1 আছে। 1 একেই পদ হ'লে ওপৰৰ ঘাতকেইটা যোগ হ'ব। পূৰণ হ'লে প্লাছ 7x স্কয়াৰ 14x 4 4 2 4 to the power 4 minus 28 পূৰণটো ডাইৰেক্ট উঠাই দিছো, পূৰণ কৰি দিছো ইয়াৰ লগত দেই। এতিয়া 1 2 3 কিউব প্লাছ 7x স্কয়াৰ এইটো ইয়াৰ উত্তৰটো হ'ল। তাৰমানে এতিয়া এই চোৱা, এই প্ৰথম পদটো কি কৰিব? প্ৰথম পদটো কৰিব সংখ্যাটো পূৰণ কৰিম। 7 2 14 x স্কয়াৰ গুণ to the power 4 হ'ল। to the power 4 প্লাছে মাইনাছে মাইনাছ আকৌ এইটো ইয়াক কৰিবলৈ হ'ব। সংখ্যা এটা পূৰণ হ'ব। 7 4 গুণ 28 x কিউব x স্কয়াৰ গুণ কি হ'ব? x স্কয়াৰ x গুণ কি হ'ব? x কিউব হ'ল। মাইনাছ 28 x কিউব পাইছে প্লাছে প্লাছ 7 গুণ 7x একেৰে এই সংখ্যাটো পূৰণ কৰিলে চেমেই পাম। 7 গুণ 7x স্কয়াৰ উত্তৰটো এইটো হ'ল। একেটা লাইনত আমি কৰি শেষ কৰি দিলো। যদি তোমালোকে এই ধৰণে কৰাত ভাল পাইছা, যদি সুখী হৈছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। যদি চেনেলত নতুন, বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। কেনে পাইছা কমেণ্টত জনাবা। আজিলৈ হ'ব।
সময়ৰ প্ৰতি লক্ষ্য ৰাখি অংকটো ইমানেতেই সামৰো। বাই।